চিকিৎসাৰ নামত যেহেতু সৰ্বসাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি ইতিমধ্যে দেখা গৈছে মুন্না ভাই MBBS যিখন চলচ্চিত্ৰ সেই চলচ্চিত্ৰৰ এতিয়া প্ৰকৃত যিখন কাহিনী আমাৰ ডিগবৈত যেহেতু দেখা গৈছে তৈলনগৰী ডিগবৈত সংঘটিত হৈছে এই দেখা গৈছে প্ৰথমতে মই এই যি আগৰলাৰ নাৰ্ছিং হোম ডিগবৈ চহৰৰ চাৰিআলি মাজমজিয়াত অৱস্থিত আগৰলাৰ এই যি নাৰ্ছিং হোম এই নাৰ্ছিং হোমত সংঘটিত হৈছে এক সাংঘাতিক ঘটনা যিটো চিকিৎসকৰ নামত যিটো MBBSৰ ভুৱা চাৰ্টিফিকেট লৈ ইয়াত চিকিৎসক নিয়োগ কৰা হৈছে আৰু সেই চিকিৎসা নিয়োগ কৰাৰ ক্ষেত্ৰত যেটো অসম মেডিকেল যি কাউন্সিলৰ ডক্টৰ অভিজিত নেওগৰ এক অভিযোগৰ ভিত্তিত ইয়াত যেটো চিকিৎসক হিচাপে নিয়োগ কৰা ডক্টৰ প্ৰনন্দ দাস ওৰফে প্ৰমোদ দাস তো তেওঁ হেতু চিকিৎসক হিচাপে ইয়াত দুমাহ ধৰি যিসকল সৰ্বসাধাৰণ লোক তেওঁলোকক চিকিৎসা প্ৰদান কৰি থকা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু সেই যি মেডিকেল কাউন্সিলৰ চিকিৎসক ডক্টৰ অভিজিত নেওগৰ অভিযোগৰ ভিত্তিত আজি ডিগবৈ আৰক্ষীয়ে এই যি ডিগবৈস্থিত নাৰ্ছিং হোমখনত প্ৰথমতে তেওঁলোকে এক অভিযান চলায় আৰু ইয়াত দেখা গৈছে পূৰ্বতেও এই নাৰ্ছিং হোমখনত যথেষ্ট অভিযোগ আছে পূৰ্বতে দেখা গৈছে ইয়াত যিসকল গৰ্ভৱতী মহিলাৰ অস্ত্ৰোপচাৰ যেটো ভুল অস্ত্ৰোপচাৰৰ বাবে মৃত্যু মুখত পৰিবলগীয়া হৈছে আৰু বিভিন্ন ধৰণৰ যেটো ল্যাবৰেটৰীৰ ক্ষেত্ৰত ইয়াত যথেষ্টখিনি অভিযোগ আছে কোনো টেকনিচিয়ানৰ সুবিধা নাই তেনে তথাপিতো দেখা গৈছে ইয়াত যেটো ল্যাবৰেটৰী চলাই থকা হৈছে আৰু বহু অভিযোগৰ মাজত যেটো সোমাই পৰা এই নাৰ্ছিং হোমত দেখা গৈছে আজি এক সাংঘাতিক ঘটনা এই চিকিৎসালয়ৰ প্ৰথমতে চিকিৎসকজনৰ মই কোঠা দেখাবৰ বাবে চেষ্টা কৰিছোঁ যেটো নিউজ 18ৰ দৰ্শকসকলক এইটোৱে হৈছে চিকিৎসকজনৰ যেহেতু তেওঁৰ এই ৰুম আৰু এই ৰুমত তেওঁ যেটো চিকিৎসা কৰিবলৈ অহা যিসকল ৰোগী এই ৰোগীসকলক এনেদৰে চিকিৎসা প্ৰদান কৰে ডক্টৰ প্ৰমানন্দ দাস ওৰফে প্ৰমোদ দাস বুলি তেওঁক যেটো জনাজাত আৰু এই যি অভিযোগ উত্থাপিত হৈছে এই অভিযোগ কিমান সত্যতা ইতিমধ্যে ডিগবৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিয়নো ভুৱা চিকিৎসকৰ ইয়াত যেহেতু নিয়োগ কৰা হৈছে ইয়াত যিজন স্বত্বাধিকাৰী নিয়োগ কৰি এনেদৰে সৰ্বসাধাৰণ লোকক ইয়াত চিকিৎসা প্ৰদান কৰি থকা বুলি অভিযোগ উঠিছে আৰু বৰ্তমান দেখা গৈছে ডিগবৈ চাৰিআলি বজাৰ মাজমজিয়াত অৱস্থিত এই যি চিকিৎসালয় এই চিকিৎসালয়খনত বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যিসকল ৰোগী আহে ইয়াত চিকিৎসা প্ৰদান কৰিবলৈ কিন্তু ৰোগীসকলক চিকিৎসাৰ নামত এনেদৰে যদি ভুৱা MBBS চাৰ্টিফিকেট লৈ এজন চিকিৎসকক নিয়োগ কৰি চিকিৎসা প্ৰদান কৰি থকা তেতিয়াহ'লে ক'ব লাগিব যে সৰ্বসাধাৰণ লোকসকলৰ জীৱনক লৈ খেল খেলিছে এইখন নাৰ্ছিং হোমে আমাৰ লগত আছে স্থানীয় বহুকেইজন যুৱ সমাজ আমি তেওঁলোকৰ মুখে জানিব চেষ্টা কৰিম কি ক'ব যেটো দেখা গৈছে ইয়াত ভুৱা চিকিৎসকক নিয়োগ কৰি পাব্লিকক ইয়াত চিকিৎসা প্ৰদান কৰি থকা হৈছে যেটো অসম যি কাউন্সিল ডক্টৰ অভিজিত নেওগে এক অভিযোগ স্থাপিত কৰিছে যে এজন ভুৱা চিকিৎসক ডক্টৰ প্ৰনন্দ দাস ওৰফে প্ৰমোদ দাস তেওঁক ইতিমধ্যে ডিগবৈ আৰক্ষীয়ে আটক কৰিছে আৰু এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত আমি এইটোৱে ক'ব বিচাৰিম যে অসম স্বাধীনতা ছাত্ৰ সন্থাৰ তৰফৰ পৰা যেহেতু ডিগবৈ মজমজিয়াত অকল এটাই আমাৰ ডাঙৰ চিকিৎসা যি হস্পিটেল আছে এইটো হ'ল আগৰৱাল নাৰ্ছিং হোম গতিকে বহুত আমাৰ ইয়াত জাতি জনগোষ্ঠীৰ মানুহে ইয়াত এই আশা লৈ আহে যে আমাৰ যি অসুখ হৈ আছে বা মেডিকেল যি প্ৰব্লেম সেইবোৰ ইয়াত সলিউশন হ'ব বা ট্ৰিটমেণ্ট হ'ব বুলি কিন্তু আজি আমি গম পাইছোঁ যে যিজন প্ৰমোদ দাস তেখেতে ফেক চাৰ্টিফিকেট লৈ পেলাই ইয়াত আমাৰ আগৰৱাল মেডিকেলত কৰ্মৰত হৈ আছে আৰু তেখেতক ইয়াত চাকৰি কোনে দিলে তেখেতৰ এতিয়া আমি গম পাইছোঁ যে তেখেতক বিনা নথিপত্ৰ যি ডকুমেণ্টছ আমি সৰুতকৈ সৰু এটা চাকৰি এপ্লাই কৰিবৰ কাৰণে বা কিবা এটা আমি জবৰ কাৰণে ইণ্টাৰভিউ দিব গ'লে আমাৰ ডকুমেণ্টছটো প্ৰথম চাই কিন্তু তেখেতে এতিয়া গম পাইছোঁ তেখেতে এটা ফেক চাৰ্টিফিকেট লৈ বা তেখেতৰ যিটো ডক্টৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে সেইটো কোনোবা বিহাৰৰ এজন ডক্টৰ চিকিৎসকৰ হয় বুলি গম পাইছোঁ আৰু অভিজিত নেওগ ডাঙৰীয়া যিটো মেডিকেল কাউন্সিলৰ তেখেতৰ যি লেটাৰ যোগেদি ডিগবৈ আৰক্ষী ইতিমধ্যে গম পাইছে গতিকে আমি ক'ব বিচাৰিম যে এনেকুৱা ফেক ডক্টৰ নহয় ফেক হস্পিটেল গোটেই হস্পিটেলটোৱে ফেক হ'ব পাৰে চাগে এইটো চালি জাৰি চাব লাগে আৰু এই হস্পিটেলখন চিল কৰিব লাগে কাৰণ ডিগবৈ অঞ্চলৰ পৰা অহা গাঁও চাহ বাগান বা চহৰৰ যিসকল ৰোগী সেইসকল আশা লৈ আহে যে ইয়াত আমাৰ চিকিৎসা হ'ব কিন্তু এনেকুৱা ফেক ডক্টৰবিলাক যদি ট্ৰিটমেণ্ট কৰি থাকে তেনেহ'লে আমাৰ যি সাধাৰণ ৰাইজ সেইসকল কিন্তু ডক্টৰ বা আমাৰ যি চিকিৎসক আছে তেখেতসকলৰ পৰা মানে আশাটো একেবাৰে শেষ হৈ গৈ আছে নিশ্চয় যেটো ক'ব লাগিব এক সাংঘাতিক ঘটনা কিয়নো বিভিন্ন প্ৰান্তৰ পৰা অহা ৰোগীসকলৰ বাবে ডিগবৈ অঞ্চলত একমাত্ৰ নাৰ্ছিং হোম এই আগৰৱাল নাৰ্ছিং হোম কিন্তু এই আগৰৱাল নাৰ্ছিং হোমত দেখা গৈছে দৈনন্দিন যি ঘটনা সংঘটিত হোৱাৰ প্ৰায় অভিযোগ উত্থাপিত হৈ আহিছে কিন্তু ইতিমধ্যে আজি যি অভিযোগ উঠিছে যে ভুৱা চিকিৎসক ইয়াত ভুৱা চিকিৎসক নিয়োগ কৰি ইয়াত চিকিৎসা প্ৰদান কৰা হৈছে ৰোগীসকলক প্ৰায় দুমাহ দিন ধৰি এই চিকিৎসা প্ৰদান কৰি থকা এই ডক্টৰ প্ৰমোদ দাস ওৰফে প্ৰনন্দ দাস আৰু তেওঁ যিহেতু বিহাৰৰ এগৰাকী MBBS যিহেতু ডক্টৰৰ ভুৱা যি
MBBSৰ নাম্বাৰ যি চাৰ্টিফিকেটৰ নাম্বাৰ সেই নাম্বাৰ লৈ তেওঁ ইয়াত চিকিৎসা প্ৰদান কৰি আছিল আৰু ইয়াকে লৈ দেখা যে ডিগবৈত এই যি ডিগবৈ আৰক্ষী থানাত এক অভিযোগ উত্থাপিত হৈছে চিকিৎসকজনৰ বিৰুদ্ধে আৰু এই তদন্ত যদিও অব্যাহত ৰাখিছে কিন্তু এই যি নাৰ্ছিংখনত স্বত্বাধিকাৰীগৰাকীয়ে নিয়োগ কৰিছিল এজন চিকিৎসকক কিন্তু কোনো নথি পত্ৰ নোলোৱাকৈ তেওঁক ইয়াত নিয়োগ কৰা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু ইয়াকে লৈ এক চাঞ্চল্য বিৰাজ কৰিছে আৰু দেখা গৈছে এই নাৰ্ছিংখনত যদি ভিতৰৰ চোৱা আৰু তন্নতন্নকৈ তদন্ত অব্যাহত ৰাখে তেতিয়াহ'লে আৰু কিমান যে ইয়াত ভুল ত্ৰুটি ওলাব বা কিমান ইয়াত টেকনিচিয়ান নোহোৱাকৈ ইয়াত ব্লাড লৈ থকা ওলাব কিমানগৰাকী নাৰ্ছ ইয়াত যিহেতু ইয়াত কোনো ধৰণৰ টেকনিচিয়ানৰ ব্যৱস্থা নথকা বা তেওঁলোকে টেকনিচিয়ানৰ চাৰ্টিফিকেট নোলোৱাকৈ জইন কৰা ইয়াত তথ্য পোহৰলৈ আহিব এই সমগ্ৰ ঘটনা যিটো ডিগবৈ আৰক্ষী তদন্তৰ অন্ততহে পোহৰলৈ আহিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ